নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কাচকল বা পোৰাকল দিয়া পকৰি বনাইছিলোঁ আৰু সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। পকৰিৰ বাবে মই লৈছিলোঁ এটা কাচকল আৰু এটা আলু। কাচকল আৰু আলুটোৰ বাকলি গুচাই ইয়াতে মই দি দিছোঁ আৰু ইয়াতে অলপমান নিমখ আৰু অলপমান পানী দি এইখিনি বইল হ'বলৈ কাৰণে দিছোঁ। এটা হুইচেল মৰালৈ ইয়াতে ৰাখিম। আৰু এয়া লৈছোঁ মই অলপমান ধনিয়া, 3টা জলকীয়া আৰু 3টা পিঁয়াজ আৰু দুচকলমান আদা। আৰু ইয়াত ধনিয়া, জলকীয়া, পিঁয়াজ আৰু আদাখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। কাচকল আৰু আলুখিনি বইল দিছিলোঁ আৰু এয়া হৈ গৈছে। এটা হুইচেল দিয়াৰ পিছত মই এনেদৰে নমাই থৈছোঁ আৰু এইখিনি মই অলপমান পিটিকি লৈছোঁ। এইবাৰ ইয়াতে দিছোঁ কাটি ৰখা পিঁয়াজ, আদা, জলকীয়া আৰু ধনিয়াবোৰ। আৰু এইবাৰ ইয়াতে মই দিছোঁ অলপমান বেচন। পাত্ৰটো সৰু হোৱাৰ বাবে মই এটা ডাঙৰ পাত্ৰত লৈ ল'লোঁ আৰু ইয়াতে আৰু অলপ বেচন দি দিছোঁ। এতিয়া ইয়াতে মই অলপমান দিছোঁ নিমখ আৰু খুব কম পৰিমাণৰ দিছোঁ বেকিং পাউডাৰ। আৰু ইয়াতে দি দিছোঁ অলপমান পানী। এইবাৰ এইখিনি সকলোখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এইবাৰ ইয়াতে দিছোঁ অলপমান জালুকৰ গুড়ি। এতিয়া ইয়াতে মই দিলোঁ অলপমান গৰম মছলা আৰু অলপমান মিট মছলা। এইটো নিদিলেও হয় আৰু মই অলপ দি দিছোঁ। এতিয়া মই ইয়াতে দিলোঁ অলপমান জিৰা, গোটা জিৰা দি দিছোঁ। এই সকলোখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'লোঁ আৰু বহুত বেছি ডাঠো নকৰিব আৰু বহুত বেছি পাতলো কৰিলে ভাল নহয়। বহুত বেছি ডাঠ কৰিলে পকৰিটো খাই ভাল নালাগে, সেয়েহে এটা জোখত পেষ্টটো বনাই ল'লোঁ। আৰু এতিয়া মই এখন কেৰাহী গৰম হ'বলৈ দি ইয়াতে অলপমান ৰিফাইন অইল গৰম হ'বলৈ দিছোঁ। আৰু এখন চামুচ লৈ এনেদৰে অলপমান লৈ গৰম তেলত দি দিছোঁ। পকৰি বনালে হাতেৰে বেচনবোৰ দিবলৈ বেয়া পাওঁ বাবে এনেদৰে 2খন চামুচ লৈ লওঁ আৰু চামুচখন সৰুকৈ লওঁ যাতে পকৰিবোৰ চাইজবোৰ জোখৰ হয় আৰু এনেদৰে এখন চামুচে লৈ আনখন চামুচেৰে এনেদৰে দি দিওঁ। পকৰিবোৰ দিয়াৰ পাছত এনেদৰে ইলুটি সিলুটি কৰি ভাজি আছোঁ। পকৰিবোৰ ৰঙচুৱা হোৱালৈকে ভাজিছোঁ, তেতিয়া খাবলৈও সোৱাদ লগা হয় আৰু দেখিবলৈও ভাল লাগে। আৰু এয়া মোৰ গৰম গৰম পকৰি ৰেডি হৈ গৈছে। এইখিনিতে মই এটা কথা কৈ থওঁ যে পকা কাচকল দিলে অলপ মিঠা ভাৱ আহে আৰু কেঁচা কাচকল দিলে সেই মিঠা ভাৱটো নাথাকে আৰু খাবলৈও টেষ্টি হয়। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ।